আজি চিৰাং জিলাৰ কাজলগাঁও আৰু নিচিমাৰ পৰিষদীয় সমষ্টিৰ কাৰ্যকৰ্তাসকলৰ লগত কথা বতৰা পাতিলোঁ। ধুনীয়া মিটিং হ'ল। বৰষুণৰ মাজতো ইমান মানুহ আহিছে। সকলোৰে মনত এটা বিজেপিক লৈ উৎসাহ হৈছে। মই ভাবোঁ যে এইবাৰ বিজেপিয়ে বিটিআৰৰ নিৰ্বাচনত বহুত ধুনীয়া ৰিজাল্ট কৰিব পাৰি। চাওক, যিমানে বিজেপিক সমালোচনা কৰিব তেওঁলোকক মানুহে বেয়া পাব। কাৰণ 40 লাখ মহিলাই মাহৰ 10 তাৰিখে অৰুণোদয় পায়, বিজেপিক আশীৰ্বাদ দিয়ে। 40 লাখ মহিলাই লাখপতি বাইদেউৰ পুঁজি পাব, বিজেপিক তেওঁলোকে আশীৰ্বাদ দিয়ে। 2 লাখ ল'ৰাই টকা পইচা নিদিয়াকৈ চাকৰি পাইছে। 2 লাখ ল'ৰাই মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান পাইছে। 4 লাখ ছোৱালীয়ে নিযুত মইনা আঁচনি পাব। এইবিলাক মানুহৰ আগত গৈ যেতিয়া গৈ বিজেপিৰ এগেইনষ্টত ক'ব, কাৰ ভাল হ'ব কাৰ বেয়া হ'ব। সেইকাৰণে এতিয়াতো যিকোনো শব্দ কৈ কাৰোবাক ছোৱালী চুৰ কওক, কাৰোবাক কৈ দিয়ক, বেয়া বেয়া শব্দ ক'ব পাৰে। কিন্তু অসমৰ ইলেকশ্যনত মানুহে বেয়া শব্দবিলাক ভাল নাপায়। মানুহে বিচাৰে যে এটা গাম্ভীৰ্যতাৰে ইলেকশ্যন খেলক। এতিয়া মই ইয়াতে 40 মিনিট ভাষণ দিলোঁ। এবাৰোতো প্ৰমোদ বড়ো হাগ্ৰামা মহিলাৰীক সমালোচনা কৰা নাই, কংগ্ৰেছৰো কথা কোৱা নাই। কাৰণ মানুহে আজিকালি পৰিৱৰ্তন হয়, মানুহে ভাল নাপায়। মানুহে ভাবে যে আপুনি কি কৰিব এইটো আমাক কওক। সেইকাৰণে আজিকালি ময়ো আপোনালোকে দেখিব খুব কম সমালোচনা কৰোঁ। একেবাৰে নোৱাৰা কথা হ'লেহে মেনশ্যন কৰোঁ। চাওক, লুৰিণজ্যোতি গগৈয়ে মোৰ সমষ্টিত ক'ত মিয়া মুছলমান আছে দেখুৱাই দিয়ক। তেওঁ যদি কোনোবা বেলেগ মানুহৰ কথা কৈছে এইটোত মই তেওঁৰ লগত একমত নহয়। তেওঁ ইনডাইৰেক্টলি এটা বেলেগ ভাৰতীয় মানুহক আক্ৰমণ কৰাৰ কথা কৈ আছে। তেওঁ চিধা চিধি ক'ব লাগে নহয়, তেওঁ কাক উদ্দেশ্য কৰি এই কথাবোৰ কৈ আছে, হয় নহয়? তেওঁ কোনোবা এটা জাতিক উদ্দেশ্য কৰি কৈ আছে। তো সাহস আছে যদি নামটো কৈ দিয়ক। আদানী আম্বানী নহয়, গছপুলি হ'ব। আদানীয়েও আহি গছপুলি ৰুব পাৰে। আৰু যদি গোলাঘাটত বা কাৰ্বি আলঙত বা অমুক জেগাত আদানী আম্বানীয়ে যদি যায়, দুটা ইণ্ডাষ্ট্ৰী কৰে, এইটোতো কোনো বেয়া কথা নহয়। মইতো মাতাত আছোঁ, কিন্তু মাতিলেও নাহিব। ইমান দূৰ জেগাত ক'ত আহিব? আমচুৰ মিটিঙত মানুহ হ'ব পাৰে, কিবা হ'ব পাৰে, কিন্তু আমি যিটো কৰিম বুলি কৈছোঁ কৰিমেই। আমচুৱে হুলস্থুল কৰিলে 2টা এভিকশ্যন বেছি হ'ব। সংখ্যালঘু অধ্যুষিত এলেকাত কৰা নাই, মিয়া মুছলমানক কৰি আছোঁ, যিখিনিয়ে ফৰেষ্টত জবৰদস্তি সোমাইছে বা VGR PGRত জবৰদস্তি সোমাইছে। আমাৰ মানুহটো নোসোমায়। আমাৰ ক'ৰবাত যদি বড়ো মানুহ আছে, মিচিং মানুহ আছে, তেওঁলোকেতো ফৰেষ্ট পাত্তা পাব যোগ্য। নন ট্ৰাইবেলেতো পাত্তা নাপায়। গতিকে ফৰেষ্টত নন ট্ৰাইবেল মানুহ কেনেকৈ সোমাব পাৰে, আমাৰ মিয়া মুছলমানসকল কেনেকৈ সোমাব পাৰে? তেওঁলোকৰ কাৰণেতো চৰত ইমান মাটি আমি দিয়ে থৈ দিছোঁ। আমিতো চৰৰ মাটিত যোৱা নাই। চৰৰ মাটিততো আমাৰ বড়ো মানুহো যোৱা নাই, মিচিং মানুহো যোৱা নাই, অসমীয়াও যোৱা নাই, বঙালীও যোৱা নাই, বিহাৰীও যোৱা নাই। অসমৰ আধা মাটিটো তেওঁলোকৰ কাৰণে আছে চৰত। গতিকে তেওঁলোকে আকৌ চৰৰ পৰা শিৱসাগৰ যাব খোজে, যোৰহাট যাব খোজে, গোলাঘাট যাব খোজে। কেনেকৈ হ'ব? অসমীয়া মানুহ ক'ত থাকিব? চাওক, আছুৱে প্ৰটেষ্টটো কৰিছে, আছুৱে সুপ্ৰিম কোৰ্টত কেছো দিছে। গতিকে সিদ্ধান্তটো সুপ্ৰিম কোৰ্টে ল'ব। গতিকে কোনোবাই আন্দোলন কৰাততো মই বাধা নিদিওঁ, কিন্তু কাখন এখন আইন হয়। আইন বাতিল কৰাৰ অধিকাৰ অকল সুপ্ৰিম কোৰ্টৰ থাকে, অসমৰ মুখ্যমন্ত্ৰীটো নাথাকে। চাওক, BTCত উচ্ছেদটো ইমান সহজ নহয়, কাৰণ BTCত বহুত মানুহে মাটিৰ পট্টাই পোৱা নাই। প্ৰথমতে খিলঞ্জীয়া মানুহক মাটিটোতো দিব লাগিব 26টা জনগোষ্ঠীক।